নমস্কাৰ সকলোকে আৰু আজি মই এনেকৈ তামোল পাৰি আছোঁ যিহেতু আমি কাইলৈ গাঁৱলৈ যাম আৰু আমাৰ তামোল এজোপা আছে বহুত লাগে তামোল বহুত ডাঙৰ ডাঙৰ হয় আৰু যিহেতু আমাৰ অসমীয়া মানুহৰ তামোল পানেই মেইন আৰু আমাৰ মা দেউতা আছে তামোল কোৱা আৰু সেইটো কাৰণে আজি তামোল পাৰি লৈছোঁ আৰু কাইলৈ গাঁৱলৈ যাম বুলি এনেকৈ লৈ যাম বুলি পাৰি লৈছোঁ যিহেতু সময়ত কৰদৰ হয় সেইটো কাৰণে আগতীয়াকৈ যোগাৰ কৰিছোঁ আৰু বাৰীত যি আছে সেইকেইটাও আপোনালোকক দেখাম যি লৈ যাম আৰু আমাৰ বাৰীতনো কি আছে এনেকৈ মই দেখাম আপোনালোকক আৰু এয়া মই তামোল পাৰিলোঁ কেইটামান 40টামান পাৰিলোঁ আৰু এয়া হৈছে আমাৰ কপাহী গছ চাওকচোন ইমান ধুনীয়াকৈ ডাঙৰ ডাঙৰ লাগিছে আৰু আমি ইয়াৰ পৰাই কপাহ গোটাই থওঁ আৰু আপোনালোকক পাৰোঁতে মই দেখামগৈ ভিডিঅ' দিম কেনেকুৱা কি কথা কি কপাহী আৰু আমাৰ তামোলজোপাত চাওকচোন ইমান ধুনীয়া আছে আমাৰ বেটাই চাওকচোন কিমান ডাঙৰ দেখাই দিবা দেই আমাৰ চাদৰ ওপৰত এনেকৈ লগাইছিলোঁ লাও জাতিলাও আৰু এইয়া গছজোপা এনেকৈ একেবাৰে তলৰ পৰা এনেকৈ উঠিব দিছোঁ বগাব দি এনেকৈ বহুত দীঘলীয়া আমাৰ লাওজোপা আৰু কেইটামান হ'ল বহুত এইয়া ইমান ডাঙৰ কেনেকৈ লৈ আহিবি এইয়া লাও ছিঙিছে পলিথিন আনিব লাগিছিলে